মঙলদৈ জিলা পুথিভঁৰালত 214 গৰাকী স্বেচ্ছাসেৱী সখীলৈ স্কুটি বিতৰণ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আজি মঙলদৈত বিশেষ অনুষ্ঠানৰ আয়োজন সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত সমাজৰ স্বেচ্ছাসেৱীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান আৰু স্কুটি বিতৰণ সমাৰোহত জিলাখনৰ 214 গৰাকী স্বেচ্ছাসেৱী সখীক স্কুটি বিতৰণ কৰা হয় এই সমাৱেশত উপস্থিত থাকে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাস চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী দৰং জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মানক দাস দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতাৰ লগতে জিলা চৰকাৰী বিষয়া গাঁও উন্নয়ন কমিটি সমাজৰ স্বেচ্ছাসেৱক আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে গ্ৰাম্য মহিলাসকলক অধিক স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে সখী এক্সপ্ৰেছৰ জৰিয়তে স্কুটি বিতৰণ কৰা হয় অনুষ্ঠানত বক্তাসকলে মহিলাসকলৰ ভূমিকা সমাজৰ বিকাশত তেওঁলোকৰ অৱদান আৰু চৰকাৰে গৃহীত পদক্ষেপসমূহৰ বিষয়ে বিস্তাৰিত আলোচনা কৰে মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি চৰকাৰ আছে চৰকাৰৰ ফালৰ পৰা আমাৰ যিসকল সখী আছে সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত সখীসকলক এখনকৈ স্কুটি প্ৰদান কৰা এটা অনুষ্ঠান আছিল দৰঙৰ প্ৰায় 214 গৰাকী সখীয়ে আজি স্কুটি লাভ কৰিছে ইয়াৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলৰ যি গ্ৰাম্য অৰ্থনীতি SRLMৰ অধীনত সেই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু মহিলাসকল যথেষ্ট সুখী আৰু আমাৰ দৰঙৰ বাবেও যে এটা খুব ভাল খবৰ 14 তাৰিখে যিটো প্ৰধানমন্ত্ৰী মহোদয় আহিব তেওঁ যথেষ্ট উৎসাহিত আজি স্কুটি লৈ তেওঁলোকে গ্ৰাম্যাঞ্চলত প্ৰচাৰ কৰাৰ লগতে তেওঁলোকে আমাৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিব আৰু আমাৰ জিলাখন যিহেতু এক্সপ্ৰেছনেল ডিষ্ট্ৰিক্ট আমাৰ জিলাখনত কিছু অসুবিধা আছে এই আটাইখিনি অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত বিশেষকৈ যি গ্ৰাম্য অৰ্থনীতিত সখীসকলৰ যি ভূমিকা সেই ভূমিকাত এই স্কুটিয়ে যথেষ্ট প্ৰভাৱ পেলাব আৰু তেওঁলোকে ৰাইজৰ বাবে ভালকৈ কাম কাজ কৰিব পাৰিব ধন্যবাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916